নমস্কাৰ সকলোলৈকে পুনৰ এবাৰ স্বাগতম। আজি মই গগনা বজোৱাৰ ওপৰত এই ভিডিঅ'টো লৈ আহিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই গগনা বজোৱাৰ কেইটামান টিপছ আপোনালোকক দিম। আচলতে গগনা বজোৱা আৰু গগনাৰ মাতটো ওলোৱা দুটা বেলেগ কথা। প্ৰথম কথা হ'ল কি, গগনাডালৰ মাতটো আপোনালোকে প্ৰথমে উলিয়াব পাৰিব লাগিব। যিসকল নশিকাৰু আছে তেওঁলোকে কি হয়, প্ৰথমে গগনাৰ মাতটোৱে উলিয়াব নোৱাৰে। গগনাৰ চেও বা মাত্ৰা এইবিলাক পিছৰ কথা, কিন্তু প্ৰথম হ'ল গগনা পাতৰ শব্দটো প্ৰথম উলিয়াব জানিব লাগিব। শব্দটো কেনেকৈ কৰিলে কি শব্দ ওলায় এই কথাখিনি প্ৰথম জানিলেহে পিছত গগনাৰ চেওবিলাক বজাব পৰা যাব। তাৰপিছত কেই মাত্ৰাত বজায় কি কথা সেইবিলাক পিছৰ কথা, কিন্তু প্ৰথম হৈছে গগনা পাতৰ শব্দটো উলিয়াব পাৰিব লাগিব। এতিয়া ধৰি লওক এই পাত গগনা পাতে আমি মুখত দি যেতিয়া বজাম এটা শব্দ এটা প্ৰথমে ওলাব লাগিব। ধৰক এনেকৈ মাতটো প্ৰথম উলিয়াব পাৰিব লাগিব। বহুসকল মোৰ ওচৰলৈ গগনা বিচাৰি আহে, তেওঁলোকক মই যেতিয়া ভাল পাত গগনা উলিয়াই দিওঁ তেওঁলোকে কি হয়, প্ৰথমে গগনাৰ মাতটোৱে উলিয়াব নোৱাৰে। সেয়েহে ভাবিছোঁ গগনাৰ মাতটো প্ৰথম আচলতে কেনেকৈ উলিওৱা যায় তাৰ ওপৰতে মই কেইটামান টিপছ আপোনালোকক দেখাম। কেনেকৈ বজালে গগনা পাতে মাত দিব, তাৰপিছত গগনাৰ চেওটো কেনেকৈ বজায় কেই মাত্ৰাত বজায় সেইবিলাক পিছৰ কথা, কিন্তু প্ৰথম গগনা পাতৰ শব্দটো উলিয়াব পাৰিব লাগিব। গতিকে মই এই বিষয়তে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু যদি বিচাৰে পৰৱৰ্তী পৰ্যায়ত গগনাৰ মাত্ৰা তাল চেও ইত্যাদি মই আপোনালোকক পিছত দেখুৱাম। বৰ্তমান আজি মই কেইটামান টিপছহে আপোনালোকক দেখাব বিচাৰিছোঁ। গতিকে আহক, প্ৰথমে মই গগনা পাত অকণমান বজাই লৈছোঁ। এতিয়া গগনা পাতত মই কেনেকৈ কি শব্দ উলিয়াইছোঁ সেইটো প্ৰথম আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথম মুখেৰে কৈ দিছোঁ। মই যিটো বজাইছোঁ হৈছে কিক কওঁ কিক কওঁ কিক কিকি কিক কওঁ। এতিয়া কিক কওঁ এই শব্দটো কেনেকৈ ওলাব, কিক কওঁ প্ৰথমে কিক বুলি কওঁতে আপোনালোকে কি ক'ব লাগিব, ওঠখন অকণ বাহিৰলৈ উলিয়াই দিব লাগিব। মুখ ওঠখন ধৰ কিক এনেকৈ ক'ব লাগিব। কিক মানে উশাহটো যাতে অকণ বাহিৰলৈ যায়, ভিতৰলৈ নহয়। কিক বুলি কওঁতে উশাহটো বাহিৰলৈ যাব লাগে, আৰু কওঁ বুলি কওঁতে কওঁকৈ মানে উশাহটো মানে ভিতৰলৈ টানিব লাগে। এনেকৈ ধৰক কিক বুলি ক'লে ওঠখন অকণমান আগলৈ দি দিব লাগে। কিক 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 এনেকৈ হ'ব। এনেকৈ কওঁ বুলি ক'লে কওঁ, এনেকৈ উশাহটো ভিতৰলৈ টানিব লাগে। কিক কওঁ কিক কওঁ কিক কওঁ এনেকৈ কৰিলে কিক কওঁ শব্দটো ওলাব। এতিয়া চাওক, কিক কওঁ কিক 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 কওঁ কিক 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 এনেকৈ তেতিয়া ওঠখন আগলৈকে দি থ'ব লাগিব। মানে কওঁ ক'লে আকৌ ভিতৰলৈ টানি নিব লাগিব। কওঁ মানে কিক কিকি কিক কওঁ, এনেকৈ কিক কওঁ কিক কওঁ কিক কিকি কিক কওঁ। কিক কওঁ কিক কওঁ কিক কিকি কিক কওঁ এনেকৈ টানিব লাগিব। এনেকেই তাৰ প্ৰথমে আপোনালোকে গগনাৰ শব্দটো এনেকৈ উলিয়াই ল'ব লাগিব। তাৰপিছত আপোনালোকে বিভিন্ন চেওখিনি বজাব পাৰিব। কিক কওঁ কিক কওঁ কওঁ কিকি কিক কওঁ, কিক কওঁ কিক কওঁ কিক কওঁ কিক কওঁ কওঁ কিকি কিক কওঁ এনেকৈ ক'ব লাগিব। এনেকেই গগনা পাত বজাবলৈ চেষ্টা কৰক, তেতিয়া নিশ্চয় বজাব পাৰিব। বাকী যদি আপোনালোকে বিচাৰে পিছত মই সবিশেষ দেখুৱাম। ধন্যবাদ।